মৰমৰ শিক্ষাৰ্থীসকল, আজি তোমালোকৰ সৈতে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব এই পাঠটি আলোচনা কৰিম। শিক্ষাৰ্থীসকল, এই পাঠটি আলোচনা কৰিবলৈ যাওঁতে আমি উভতি যাব লাগিব ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰ সময়ছোৱালৈ। কি কাৰণে যে ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিছিল তাৰ পিছৰ পৰাই বিভিন্ন দিশত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু সেই আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা ক্ষেত্ৰসমূহ আছিলে শিক্ষা, চিকিৎসা বিজ্ঞান, কৃষি আদি বিভিন্ন ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিছিল। তৎসত্ত্বেও তাৰ পিছতো আমাৰ দেশৰ মানুহে আজিও কিছুমান সমস্যাৰ সৈতে মুখামুখি হ'বলগীয়া হয়। আগতেও হৈছিল, স্বাধীনতাৰ পিছতো আৰু আজিও সেই সমস্যাসমূহৰ সৈতে মুখামুখি হ'বলগীয়া হয়। এতিয়া কথা হ'ল, যেতিয়া এখন সমাজৰ মানুহে কিছুমান নিৰ্দিষ্ট অসুবিধা নিৰ্দিষ্ট ক্ষেত্ৰত লাভ কৰে, তেতিয়া সেইবোৰক কি বুলি কোৱা হয়? সমস্যা বুলি কোৱা হয়। অৰ্থাৎ আমি কি বুজিলো? অসুবিধাই সমস্যাৰ সৃষ্টি কৰে। এখন সমাজৰ, এতিয়া আমি ভাৰতীয় সমাজৰ পটভূমিত, অৰ্থাৎ আমি যিহেতুকে আমাৰ নিজৰ দেশৰ কথা আলোচনা কৰিবলৈ গৈছো, সেইকাৰণে আমি কি বুলি ক'ম যে আমাৰ ভাৰতত, আমাৰ দেশত বিভিন্ন সামাজিক সমস্যাই মূৰ দাঙি উঠিছে আৰু সেই সমস্যাবিলাকে কিছু সংখ্যক মানুহক অসুবিধাত পেলাইছে। এতিয়া আমি সেই সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁ। প্ৰথম সমস্যাটো আমি কি বুলি ক'ব পাৰো? নিৰক্ষৰতা। নিৰক্ষৰতা কি তোমালোকে জানা? সেইসকল লোকে নিৰক্ষৰ যিয়ে লিখিব পঢ়িব নাজানে। যিসকল লোকে লিখিব পঢ়িব নাজানে তেওঁলোকে নিৰক্ষৰতাৰ সমস্যাৰ সৃষ্টি কৰে আৰু লিখিব পঢ়িব নজনাৰ বাবে তেওঁলোকে আৰু কিছুমান সমস্যাৰ বলি হ'ব লগা হয়। তেওঁলোকে সেই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে কেতিয়াবা কোনো ক্ষেত্ৰৰ পৰা সহায় নাপাব পাৰে। আমাৰ ভাৰতবৰ্ষত আজিও একাংশ লোকে নিৰক্ষৰ হৈ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। এইটো আমাৰ বাবে খুব পৰিতাপৰ কথা, আমাৰ বাবে খুব দুখৰ কথা। দ্বিতীয় সামাজিক সমস্যাটো হৈছে অন্ধবিশ্বাস। অন্ধবিশ্বাস কি জানানে? যে যেতিয়া কিছুমান মানুহে কিছুমান কথা কোনো যুক্তিযুক্ততা নথকাকৈ বিশ্বাস কৰে, সেই অন্ধবিশ্বাসবিলাক কেতিয়া সৃষ্টি হয়? নিৰক্ষৰ লোকসকলৰ মাজত সেই অন্ধবিশ্বাসবিলাকে বেছিকৈ শিপায়। কি কাৰণে? তেওঁলোকে এইবোৰ বিচাৰ কৰি চোৱাৰ কাৰণে সুবিধা নাপায়। আৰু অন্ধবিশ্বাসৰ যদি তোমালোকে মোক উদাহৰণ সোধা, তেনেহলে তোমালোকে বাতৰি কাকতত পঢ়িবলৈ পাইছা ডাইনী হত্যা। পঢ়িছিলানে? ডাইনী হত্যা মানে কি? কিছুমান লোকক, আমাৰ সমাজতে কিছুমান লোকক ডাইনী সাজি তেওঁলোকে সমাজত
বিষবাষ্প বিয়পাই বুলি ভাবি তেওঁলোকে সমাজৰ অপকাৰ সাধন কৰে বুলি ভাবি তেওঁলোকক হত্যা কৰা। ঠিক সেইদৰে জৰা ফুকা কিবা এটা বেমাৰ হ'ল আৰু তেতিয়া তেওঁলোকে চিকিৎসকৰ ওচৰলৈ নগৈ তেওঁলোকে ঘৰতে জৰা ফুকাৰ ব্যৱস্থা কৰে। সেইটো এক ধৰণৰ অন্ধবিশ্বাস। বেজ বেজালিৰ সহায় লোৱাটো এক ধৰণৰ অন্ধবিশ্বাস। তোমালোকে শুনি আচৰিত হ'বা যে কিছুমান মানুহে সমাজৰ মংগলৰ কাৰণে, দেশৰ মংগলৰ কাৰণে মানুহক প্ৰাণ দিয়াই, অৰ্থাৎ মানুহক বলি দিয়াৰ নিচিনা কথা এইখন সমাজত চলিছিল বা এতিয়াও কোনো কোনো ঠাইত চলে। কি কাৰণে? যে আমাৰ একাংশ মানুহ, আমাৰ সমাজৰে একাংশ মানুহ অন্ধবিশ্বাসী। তেওঁলোকে অন্ধভাৱে, তেওঁলোকে কোনো কথা ভাল বেয়া বাছ বিচাৰ নকৰাকৈ তেওঁলোকে সেই কথাবোৰ মানি চলে। গতিকে সেইটো এক ধৰণৰ সামাজিক সমস্যা। তাৰ পিছত আমি কি ক'ব পাৰো? ৩ নম্বৰ সামাজিক সমস্যাটো হৈছে দৰিদ্ৰতা। আমাৰ সমাজৰে একাংশ লোকে নিজৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিব নোৱাৰে। দুবেলা দুমুঠি খোৱাৰ বাবে তেওঁলোক সক্ষম নহয় আৰু সেই সকল লোককে আমি দৰিদ্ৰ বুলি কওঁ, যিয়ে নিজৰ প্ৰয়োজনীয় অভাৱখিনি নিজে পূৰণ কৰি ল'ব নোৱাৰে আৰু তাৰ ফলত যিটো সমস্যাৰ সৃষ্টি হয় সেই সমস্যাটো কি বুলি কোৱা হয়? দৰিদ্ৰতাৰ সমস্যা বুলি কোৱা হয়। বুজি পাইছানে? দৰিদ্ৰতা এটা ব্যাধি স্বৰূপ। আমাৰ সমাজৰ এচাম লোকে দুবেলা দুমুঠি যেতিয়া খাবলৈ নাপায়, পিন্ধিবলৈ যেতিয়া এখন কাপোৰ নাপায় আৰু 4 বেৰ নাপায় জীৱনটো নিয়াবৰ কাৰণে, ৰাতিটো আশ্ৰয় ল'বৰ কাৰণে যেতিয়া তেওঁলোকে 4 বেৰ নাপায়, তাকে যদি আমি সহজকৈ কওঁ এটা ঘৰ নাপায়, তেতিয়াহ'লে সেইসকল লোককে আমি কি বুলি কওঁ? দৰিদ্ৰ বুলি কওঁ। আৰু এই দৰিদ্ৰতা আমাৰ সমাজৰ, আমাৰ দেশৰ এক অন্যতম সামাজিক সমস্যা। তাৰ পিছত আহিলে জাতিভেদ প্ৰথা। জাতিভেদ প্ৰথা আমাৰ সমাজত আজিও কিছুমান মানুহক আচৰিত ধৰণে উচ্চ শ্ৰেণীত আৰু কিছুমান মানুহক, কিছুমান জাতিক নিম্ন শ্ৰেণী বা নিজ জাতি বুলি শ্ৰেণী বিভক্ত কৰা হয়। আৰু এই ধৰণৰ শ্ৰেণী বিভক্ত যে কৰা যায় উচ্চ আৰু নিজ জাতি বুলি, সেইটোৱে এটা সমস্যাৰ সৃষ্টি কৰে আৰু সেই সমস্যাটো হৈছে জাতিভেদ প্ৰথা। সেইটো এটা প্ৰথাৰ নিচিনা হৈ গৈছে আৰু সেই প্ৰথাটোক কোৱা হয়, যেতিয়া জাতি অনুসৰি শ্ৰেণী বিভাগ কৰা হয়, উচ্চ আৰু নিজ বুলি জাতি অনুসৰি যেতিয়া শ্ৰেণী বিভাজন কৰা হয়, তেতিয়া তাকে জাতিভেদ প্ৰথা বুলি কোৱা হয়। আৰু এইটো এটা সামাজিক সমস্যা। আজি আমাৰ দেশ স্বাধীন হোৱাৰ ইমান বছৰ পিছতো আমি কাৰোবাক উচ্চ কাৰোবাক নিজ বুলি যে ক'ব পাৰিছো, এইটো আমাৰ কাৰণে চৰম দুৰ্ভাগ্যৰ কথা। তাৰ পিছত আহিছো আমি 5 নম্বৰ সামাজিক সমস্যাটোলৈকে। 5 নম্বৰ সামাজিক সমস্যাটো হৈছে দুৰ্নীতি। দুৰ্নীতি দুৰ্নীতি কি জানানে? নীতি বিৰুদ্ধ সকলো কথাই দুৰ্নীতি। নীতি বিৰুদ্ধ মানে নীতিৰ বিৰুদ্ধাচৰণ কৰা, যিয়ে নিয়ম মতে নচলে। একেবাৰে সহজকৈ আমি কি কম? নিয়ম মতে নচলা সকলো কথাই অনীতি হয়, দুৰ্নীতি হয়। আৰু সেই দুৰ্নীতিয়ে আমাৰ সমাজখনক যেতিয়া গ্ৰাস কৰে, তেতিয়া আমাৰ সমাজখন কোঙা হৈ পৰিব। কোঙা শব্দটো তোমালোকে শুনিছা নহয়? তোমালোকে যদি মোক সোধা যে দুৰ্নীতিনো কি, তোমালোকে শুনিছা ডাঙৰসকলৰ মুখত ফেটি খোৱা, ভোজ খোৱা, এইবিলাক হৈছে দুৰ্নীতি। বুজি পাইছানে?
নীতি বিৰুদ্ধ সকলো কথাই দুৰ্নীতি আৰু আমাৰ সমাজত দুৰ্নীতি এটা প্ৰধান সামাজিক সমস্যা বুলি ক'লেও অত্যুক্তি বেছিকৈ কোৱা নহয় নীতি বিৰুদ্ধ সকলো কথাকে আমি কি বুলি ক'ম দুৰ্নীতি বুলি ক'ম আনৰ পৰা জোৰপূৰ্বক যদি আমি কি কৰোঁ বিভিন্ন সুবিধা আদায় কৰোঁ বিভিন্ন সা সামগ্ৰী আদায় কৰোঁ বিভিন্ন টকা পইচা আদায় কৰোঁ তেতিয়া সেইবিলাক দুৰ্নীতিৰ ভিতৰত পৰিব একেবাৰে শেষৰ সামাজিক সমস্যা ছটা সামাজিক সমস্যা কিমানটা ছটা সামাজিক সমস্যা আৰু সেই ছটা সামাজিক সমস্যাৰ শেষৰ সমস্যাটো হৈছে লিংগ বৈষম্য মানে কি জানা নহয় তোমালোকে বিভাজন কৰা বিভাজনতকেও এটা ভাল শব্দ আমি ক'ব পাৰো যে লিংগ অনুসৰি শ্ৰেণী বিভক্ত কৰা আমাৰ সমাজত স্ত্ৰী আৰু পুৰুষ ল'ৰা আৰু ছোৱালী পুৰুষ আৰু মহিলা এই ধৰণে বিভাজন কৰা হয় আচলতে কেনেকুৱা আমাৰ সকলোৰে এটাই পৰিচয় আমি সকলো মানুহ গতিকে আমি যেহেতু সকলোবোৰে মানুহ গতিকে সকলো ক্ষেত্ৰতে আমাৰ সমান অধিকাৰ আছে আৰু সেই দিশৰ পৰা আমি কি ক'ব পাৰো আচলতে আমি পুৰুষ আৰু মহিলা ল'ৰা ছোৱালী বুলি শ্ৰেণী বিভাজন কৰিব নালাগে আৰু এই লিংগ বৈষম্য হৈছে সেই কথা যে যেতিয়া এই ধৰণে শ্ৰেণী বিভাজন কৰা হয় তেতিয়া লিংগ বৈষম্য আমাৰ সমাজত অতি বেয়াকৈ প্ৰভাৱ পেলায় আৰু ই এক সামাজিক সমস্যা ৰূপে পৰিগণিত হয় গতিকে তোমালোকে ছটা সামাজিক সমস্যাৰ বিষয়ে জানিলা এতিয়া আমি এই ছটা সামাজিক সমস্যাৰ পিছত আমি এতিয়া আলোচনা কৰিম তোমালোকৰ সৈতে যে সামাজিক সমস্যাবোৰ আমি কেনেকৈ সমাধান কৰিব পাৰোঁ এনেকুৱা নহয় যে আমাৰ হাতত এনেকুৱা কোনো কৌশল নাই এনেকুৱা কোনো উপায় নাই যি কৌশল যি উপায়ৰ দ্বাৰা আমি আমাৰ সমাজৰ পৰা আমি সামাজিক সমস্যাসমূহ নাইকিয়া কৰিব পাৰোঁ কিন্তু আমাৰ এটা কথা আছে আমাৰ এটা দায়িত্ব আছে আমি সমাজৰ প্ৰত্যেকজন ব্যক্তিৰে এটা দায়িত্ব আছে যে আমি সমস্যাসমূহ সমাধান কৰিব লাগিব কি সমস্যা সমাধান কৰিব লাগিব সামাজিক সমস্যা সমাধান কৰিব লাগিব আৰু সেই সমস্যাসমূহ সমাধান কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব যে আমি কিছুমান দায়িত্ব আমি পালন কৰিব লাগিব সেই দায়িত্বসমূহ পালন কৰাৰ কাৰণে আমি আমাৰ দায়িত্ব সম্পৰ্কে সচেতন হ'ব লাগিব আমি আমাৰ দায়িত্ব জানিব লাগিব প্ৰথম আমাৰ দায়িত্বটো হ'ল এই যে ছটা আমি সামাজিক সমস্যা পালো এই ছটা সমস্যাৰ সমাধান কৰিবৰ বাবে আমি প্ৰথমতে এক নম্বৰতে সমাধান বুলি যদি আমি কওঁ সমাধান প্ৰথমতে আমি জনমত গঠন কৰিব পাৰোঁ জনমত গঠন আকৌ কি জানা নাই যে আমি এই সমস্যাবোৰ যে আমাৰ কাৰণে একোটা ডাঙৰ সমস্যা সেই সম্পৰ্কে আমি মানুহক জনাব লাগিব আৰু আমি মানুহক জনালেই নহ'ব সকলোৱে আমি এটা মতত উপনীত হ'ব লাগিব যে এই সমস্যাসমূহৰ আমি সমাধান কৰিব লাগিব আৰু গতিকে সেই জনতাৰ মত গঠন কৰি আমি সামাজিক সমস্যা সমাধান কৰিব পাৰোঁ চোৱা এয়া সমূহৰ জনমত গঠন এটা সমস্যা তাৰ পিছত আহিলে আমাৰ যে শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচলন শিক্ষাৰ প্ৰচলন আৰু প্ৰসাৰৰ ওপৰত আমি গুৰুত্ব দিব লাগিব কি কাৰণে এগৰাকী শিক্ষিত লোকে কথাবোৰ চালি জাৰি চোৱাৰ সুবিধা পায় আৰু সেই কাৰণে
সেই দিশৰ পৰা আমি কি কৰিব লাগিব শিক্ষাই আমাক কি কৰিব লাগিব আমাৰ জ্ঞানৰ চকু মুকলি কৰি দিব আমি কথাবোৰ চালি জাৰি চাব পাৰিম আমি অন্ধবিশ্বাস দূৰীকৰণৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিম সেই কাৰণে শিক্ষাৰ প্ৰচলন আৰু প্ৰসাৰৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিব লাগিব তাৰ পিছত আমি কি কৰিব লাগিব সমাজৰ শিক্ষিত মানুহবিলাকে শিক্ষিত সকলে বিভিন্ন কৰ্মপন্থা হাতত ল'ব লাগিব কি ক্ষেত্ৰত কৰ্মপন্থা হাতত ল'ব লাগিব বুলি কোৱা হৈছে যে সেই কথাবোৰৰ ক্ষেত্ৰত আমি কি কৰ্মপন্থা ল'ম যে সামাজিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি কিছুমান কৰ্মপন্থা গ্ৰহণ কৰিব লাগিব এতিয়া চোৱা তোমালোকৰ পাঠ্যপুথিত আছে কৰ্মহীনতা শব্দটো এই অধ্যায়ত কৰ্মহীনতাও এটা সমস্যা সামাজিক সমস্যা আমি যদি সামাজিক সমস্যাৰ তালিকা আৰু বঢ়াব খুজু আমি কৰ্মহীনতা উল্লেখ কৰিব পাৰো এই কাৰণে যে সমাজত যেতিয়া এসাম লোকে কোনো কাম নেপায় এনে বহি থাকিবলগীয়া হয় তেতিয়া তেওঁলোকক কি বুলি কোৱা হয় কৰ্মহীন বুলি কোৱা হয় অৰ্থাৎ কাম নথকা মানুহ কৰ্ম নথকা মানুহেই হৈছে কৰ্মহীন আৰু সেই কৰ্মহীনতাও এটা আমাৰ সামাজিক সমস্যা ৰূপে থিয় হ'ব পাৰে আৰু সেই কাৰণে আমি কি কৰিব লাগিব সেই সকল লোকক কৰ্মহীন লোকক আমি কামত নিয়োজিত কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব গতিকে আজি তোমালোকৰ সৈতে আমি সামাজিক সমস্যা আৰু আমাৰ দায়িত্ব সম্পৰ্কে আলোচনা কৰিলো আৰু সেই সম্পৰ্কীয় সামাজিক সমস্যাসমূহ সম্পৰ্কে আলোচনা কৰিলো আৰু আমাৰ কি দায়িত্ব সম্পৰ্কেও আমি আলোচনা কৰিছো এটা কথা জানিবা তোমালোক এতিয়া সৰু আছা এদিন তোমালোক ডাঙৰ হ'বা সমাজখনৰ প্ৰতি তোমালোক আমাৰ সকলোৰে এটা দায়িত্ব আছে আৰু সেই দায়িত্ববোৰ হ'ল বিভিন্ন ক্ষেত্ৰত সেই দায়িত্ববোৰক আমি বিভিন্ন ক্ষেত্ৰত যদি ভাগ কৰি লওঁ আমি দেখিম যে আমাৰ দায়িত্বৰ লগত আমাৰ কৰ্তব্যও জড়িত হৈ আছে আৰু সেই কাৰণে আমি কি কৰিব লাগিব আমি সকলোৱে মিলি পোনপ্ৰথমে আমাৰ সমাজৰ যিবোৰ অসুবিধা সমস্যা এইবোৰ সমাধান কৰিব লাগিব ধন্যবাদ